অনুভৱটো প্ৰথম কথাটো হৈছে মানে কৃতজ্ঞতা। ইমানখিনি মানুহে মানে আদৰি লৈছে অল অভাৰ ইণ্ডিয়া বা ইণ্ডিয়াৰ বাহিৰৰ পৰাও খুব মেছেজ আহিছে। চ' সেইকাৰণে মই ভাবিছোঁ যে তাৰমানে জাৰ্ণলিষ্ট এছ'চিয়েশ্যনবোৰ আমাৰ ইণ্ডিয়ান জাৰ্ণলিষ্ট বহুত বাহিৰৰ দেশত কাম কৰে, তেওঁলোকৰ পৰাও মেছেজ আহিছে। চ' সেইটোৱে মই মানে কৃতজ্ঞতাটো প্ৰথম, আৰু 2 নম্বৰ কথাটো হৈছে যে মোৰ আৰু মোৰ টীমে ৰেছপনচিবিলিটিৰ লগত কাম কৰিব লাগিব। এই দুইটাই প্ৰথম অনুভৱ। উইমেন কনক্লেভ শুনি মই খুব ভাল পাইছোঁ যে প্ৰথম এটা এনেকুৱা কনক্লেভ গুৱাহাটী প্ৰেছ ক্লাবৰ সৌজন্যত আৰম্ভ হৈছে, আৰু হ'ব লাগে এই কথাটো, কাৰণ আমাৰ মহিলা জাৰ্ণালিষ্ট বহুত আছে। কিন্তু জাৰ্ণালিজিম এটা হিচাপত জেণ্ডাৰ ইছ্যুটো ইম্পৰ্টেণ্ট, কিন্তু তথাপিও যিখিনি ডিছকাশ্যন হৈছে, জেণ্ডাৰৰ বিষয়ত ডিছকাশ্যনটো হৈছেই বাৰু, কিন্তু জাৰ্ণালিজিমটো কেনেকৈ বচাব লাগে তাৰো ডিছকাশ্যন হৈছে। তাৰ মানে এই ডিছকাশ্যনসমূহ পুৰুষৰো শুনাৰ দৰকাৰ, আৰু মহিলা এম্পাৱাৰমেণ্ট অকলে মহিলাই কৰিব নোৱাৰে, পুৰুষৰো সহায় লাগিব, আৰু সহায় হোৱা কাৰণেহে চাগে ইমান দূৰ মহিলাখিনি আগবাঢ়ি আহিছে, আৰু আগলৈ কেনেকৈ যাব পাৰে তাৰ চিন্তাৰ চৰ্চা কৰা হৈছে। মোৰ হিচাপত এইটো এটা খুব ভাল কাম হৈছে। জাৰ্ণালিষ্টৰ এটা ডাঙৰ ৰোল ইলেকশ্যনৰ সময়ত, কাৰণ মানুহে ডেমক্ৰেচিত ইলেকশ্যনটো এটা ডাঙৰ ডেমক্ৰেচিৰ কাৰণে এটা ডাঙৰ কাৰ্যকলাপ, আৰু প্ৰতি 5 বছৰে আহে, তেতিয়াহ'লে মানুহে এইটোত ভোট দিব লাগে। এতিয়া মানুহৰ চিলেকশ্যনৰ কাৰণে মিডিয়াই বহুত প্ৰশ্ন কৰিব লাগিব। যি চৰকাৰ পাৱাৰত আছে সেই চৰকাৰকতো প্ৰশ্ন কৰিবই লাগিব, কাৰণ তেতিয়াহে তেওঁলোকৰ কি ভাল কৰিলে, কি বেয়া ভাল কৰিব নোৱাৰিলে, বা কি বেয়া কৰিলে, এইখিনি এটা প্ৰগ্ৰেছ ৰিপৰ্ট মানুহে পায়। সেইকাৰণে মোৰ আহ্বান এইটোৱেই যে কোনো পল বাউণ্ড ষ্টেট, যোনেই অসমেই হওক বা অন্যই হওক, বিহাৰ বা বেংগলো আহিছে, যে জাৰ্ণালিষ্টসমূহে যিখিনি পাৱাৰত আছে তেওঁলোকক প্ৰথমে প্ৰশ্ন কৰিব লাগে, আৰু মানুহৰ স্কিনখিনি সেই হিচাপত কেনেকৈ কি পাইছে নাই পোৱা, আৰু এই বস্তুখিনিৰ কথা সুধিব লাগে। আৰু এটা ডাঙৰ বস্তু মই দেখিছোঁ, এতিয়া হিতাধিকাৰী পলিটিক্সটো কিন্তু অকণমান কুৱেশ্যন কৰিবলৈ হ'ল, কাৰণ মানুহ যিখিনিয়ে হিতাধিকাৰী হৈছে, তেওঁলোকে আচলতে নহ'লেও উপায় নাইকিয়া হৈছে। তাৰ মানে বস্তুৰ দাম বাঢ়িছে, চাকৰি বাকৰি নোহোৱা হৈছে, চৰকাৰবোৰে এইবোৰ কামহে দেখিব লাগে। অকণ পইচা দি তেওঁলোকক এই এটা পৰ্যায়ত ৰখা হৈছে, আৰু তাত তেওঁলোকৰ শান্তিও নাই। মহিলাসকলে যিসকলে 1250 টকা পায়, তেওঁলোকৰ ক'ৰবাত ঘৰত থাকিবলৈ শান্তি আছে নেকি? তেওঁলোকে সেইবোৰকে কামতে লগাই থয়, আৰু মাত্ৰ 1250 টকাৰ। তো মোৰ আহ্বান এইটোৱে যে সেইবোৰ কোনো পাৰ্চনেল পইচা নহয়, চৰকাৰৰ পইচা মানুহেই পাব লাগে, কিন্তু আৰু কি ভাল কৰিব পাৰে মানুহৰ, আৰু চাকৰি বাকৰি যাতে স্বাৱলম্বী হৈ মানুহ জীয়াই থাকিব পাৰে। জুবিনে এটা কথা কৈছিলে, আৰু সেই কথাটোত মই ভাবোঁ যে সি নাইকিয়া হ'ল, কিন্তু তাৰ কোৱা এই কথাবোৰৰ তাৎপৰ্য আছে, আৰু সেইবোৰ মোৰ হিচাপত মানুহে অলপ শুনিব লাগে।